আপুনি সাংবাদিকক গালিও দি থৈছে এটা ছ'চিয়েল মিডিয়াৰ পষ্টত সেইখিনি হয়তো আমাৰ লখিমপুৰ ধেমাজি গহপুৰ নাৰায়ণপুৰৰ সাংবাদিককে হ'ব ছ'চিয়েল মিডিয়াত এটা ধৰ্ষণৰ ঘটনাক লৈ পেলাই আপুনি কেনেকৈ ভাবে বা মই এইটো নকওঁ যে আপুনি গালি দিছে বুলি মই নকওঁ অকণমান আপুনি চুই গৈছে যে বাতৰিটো তেওঁলোকে কৰা নেদেখিলোঁ নকৰিলে নেকি এনেকুৱা ধৰণৰ ধৰ্ষণৰ কাহিনী এটাত মই গোটেই ইণ্ডাষ্ট্ৰিটোৰ কথা সুধিছোঁ আপুনি কেনেকৈ চায় কাৰণ ভৱিষ্যতলৈ নিশ্চয় আপুনি তেওঁলোকৰ লগতেই থাকিব লাগিব জড়িত হৈ থাকিব লাগিব প্লিজ যিহেতু আমি ভাৰতবৰ্ষত সাংবাদিকসকলক সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ ফ'ৰ্থ পিলাৰ বুলি কওঁ গতিকে মই ভাবোঁ সাংবাদিকসকলৰ দেশৰ কাৰণেই নহয় সমাজৰ প্ৰত্যেকটো অংগৰ কাৰণে তেওঁলোকৰ কিছুমান সামাজিক দায়বদ্ধতা থাকে আৰু সেই দায়বদ্ধতাসমূহ মই যদি নিজৰ ব্যক্তিগত জীৱনৰ পৰা ক'বলৈ যাওঁ গহপুৰ অঞ্চলৰ সাংবাদিকসকলে সেইটো প্ৰমাণ কৰিছে মোৰ জৰিয়তে তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পাছৰে পৰা আজিলৈকে প্ৰত্যেকটো খোজতে তেওঁলোকে মোক যিখিনি সহায় কৰিছে হয়তো তেওঁলোকে সেইখিনি সময়ত বাতৰি পৰিৱেশন নকৰা হ'লে লখিমপুৰৰ কলেজখনে মোৰ কথা গমেই নাপালেহেঁতেন তেওঁলোকে বাতৰি পৰিৱেশন নকৰা হ'লে উদয়াদিত্য গোস্বামী ছাৰে গমেই নাপালেহেঁতেন যে গহপুৰ এজন ৰুবুৱে এনেদৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে তেওঁলোকৰ যিখিনি সামাজিক দায়বদ্ধতাসমূহ এজন ছাত্ৰৰ জৰিয়তে তেওঁলোকে যিখিনি প্ৰকাশ কৰিলে মই ভাবোঁ সমগ্ৰ অসমৰ বুলি নহয় ভাৰতৰ সমূহ সাংবাদিকে কেৱল মাত্ৰ শৈক্ষিক ক্ষেত্ৰতে নহয় মোৰতো শৈক্ষিক ক্ষেত্ৰত হৈ গ'ল আন বহু ক্ষেত্ৰত তেওঁলোকে সেই সামাজিক দায়বদ্ধতাখিনি প্ৰকাশ কৰিব পাৰে মই আৰু এটা কথা ক'বলৈ ভাল পাম গহপুৰৰে এগৰাকী সাংবাদিক মোৰ দেউতাৰ এবাৰ এটা বেমাৰ হৈছিলে মোৰ হায়াৰ ছেকেণ্ডেৰীৰ সময়ত তেখেতৰ ৰাজহাড়ৰ দুডাল হেৰি ডিছলোকেট হৈ গৈছিলে তেতিয়া মই লখিমপুৰত পঢ়া শুনা কৰি আছোঁ তেতিয়া সেই সাংবাদিকগৰাকীয়ে ভুৱন ছাৰ হয় তেখেতে GMCHৰ অধ্যক্ষলৈ ফোন কৰি কাৰণ মোৰ মায়ে অকলে দেউতাক লৈ আনিছে মই নাই GMCHৰ অধ্যক্ষলৈ ফোন কৰি যিখিনি সহায় কৰিছে সেইখিনি মই ভাবোঁ সামাজিক দায়বদ্ধতা কেৱল মাত্ৰ মোৰ পৰিয়ালটো বুলি নহয় আপোনাৰ ঘৰৰ কাষৰ পৰিয়ালটোৰ লোকজন কাইলৈ যদি GMCHত আহিছে তেখেতৰ ডেফিনেটলি কোনো চিনাকি নাথাকিব আপুনি যদি কোনোবা দুজন ব্যক্তিক চিনি পায় যিয়ে তেখেতলোকক সহায় কৰিব পাৰে সেইটোৱেইটো সংবাদ মাধ্যমৰ দায়বদ্ধতা হয় মই সেইকাৰণে ভাবোঁ যে সমাজৰ প্ৰত্যেকটো স্তৰকে চুই যোৱাকৈ সাংবাদিকসকলে যদি নিজৰ দায়বদ্ধতা পালন কৰে তেন্তে গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ হিচাপে যিটো আমি তেওঁলোকক অভিহিত কৰোঁ এই অভিনামটোৱে তেখেতৰ মানে একচুৱেলি তেতিয়া মানে ৱৰ্ক হৈছে বুলি আমি ভাবিম